ৰাইজ আমাৰ চেনেলৰ প্ৰথমটো ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি এটা ভিখাৰীৰ কথা পাতিম। পাকিস্তান এখন ভিখাৰী দেশ, নিজৰ অকাত একো নাই, লোকৰ ভিক্ষাত জীয়াই আছে, ভালকৈ জীয়াই থকা নাই, মৰু অৱস্থা, ভেণ্টিলেশ্যনত আছে। কিন্তু এনেকুৱা এখন ভিখাৰী দেশে, অকাত নাইকিয়া দেশে ভাৰতৰ নিচিনা পৃথিৱীৰ 4th লাৰ্জেষ্ট ইকনমি, বিগ মিলিটাৰী পাৱাৰ, ইকনমিক জায়েণ্ট, এনেকুৱা এখন দেশৰ লগত পাংগা কিয় লৈ থাকে বে? ৰাতিয়ে দিনে আমাক অকল অশান্তি কৰা চিন্তা কৰি থাকে কিয় সিহঁতে? জানেই লাগিব নোৱাৰোঁ, তথাপি আমাক দিগদাৰ কিয় কৰি থাকে? জানি শুনি এতিয়াৰ পৰা নহয়, স্বাধীনতাৰ সময়ৰ পৰা 1947-48 কাশ্মীৰ ৱাৰ, 1965 ৱাৰ, 1971 ৱাৰ, 1999 কাৰ্গিল ৱাৰ, তাৰপৰা সংসদ ভৱন আক্ৰমণ, মুম্বাই আক্ৰমণ, পাঠানকোট, পুলৱামা, এতিয়া লেটেষ্ট পেহেলগাম আৰু বহুত এটেক। ইমান আমাক ঘাঁ দি থকাৰ চেষ্টা কিয় কৰি থাকে? কাটোকে কেলে থাকে আমাক? এই ভাৰতৰ প্ৰতি পাকিস্তানৰ যিটো ঘৃণা ইমান ডিপ ৰুটেড কিয়? পাকিস্তানৰ চাইকিত, পাকিস্তানৰ চিন্তাধাৰাত ভাৰতৰ প্ৰতি ইমান ঘৃণা কিয় লুকাই আছে? ইয়াৰ কাৰণটো আমি জানিবলৈ হ'লে পাকিস্তান সৃষ্টি হোৱাৰ মেইন কাৰণটো জানিব লাগিব। কাৰণ পাকিস্তান সৃষ্টি হোৱাৰ কাৰণটোতে এই ভাৰতৰ প্ৰতি লুকাই থকা ঘৃণা তাতে লুকাই আছে। মেইন কাৰণটো গম পালে আপোনালোকে বুজিব পাৰিব কিয় পাকিস্তানে আমাক এনেকুৱা কৰি থাকে। গতিকে মেইন কাৰণটো জানি লওঁ আহক। প্ৰথমে আমি যিটো কিতাপী কাৰণ দিয়া হয় পাকিস্তান সৃষ্টি হোৱাৰ, তাৰ বিষয়ে অলপ জানি লওঁ। এতিয়া কিতাপ পত্ৰত আপোনালোকে কি পাইছে? আপ টু স্কুলৰ পৰা ইউনিভাৰ্চিটি লেভেললৈকে তাত কোৱা হয় যে ভাৰতবৰ্ষ আৰু পাকিস্তান সৃষ্টি হোৱাৰ মেইন কাৰণটো হ'ল 2 নেশ্যন থিয়ৰী। অৰ্থাৎ ভাৰতবৰ্ষত হিন্দু আৰু মুছলমান একেলগে শান্তিয়ে থাকিব নোৱাৰে। ইয়াত হিন্দু আৰু মুছলমান লগ লাগি প্ৰগ্ৰেছ কৰিব নোৱাৰে, ডেভেলপমেণ্ট নহয়, শান্তি নাথাকিব। গতিকে পাকিস্তান নামৰ এখন বেলেগ দেশ ইছলাম ধৰ্মৰ মানুহখিনিৰ কাৰণে দি দিব লাগে, এইটো কোৱা হয়। আৰু এইটো 2 নেশ্যন থিয়ৰী লিড কৰিছিলে মহম্মদ আলী জিন্নাই, এইটো কোৱা হয় কিতাপ পত্ৰত। কিন্তু মেইন কাৰণটো এইটো নহয়। এই কাৰণটো 2 নেশ্যন থিয়ৰীৰ কণ্ট্ৰিবিউশ্যন আছিলে, কিন্তু মেইন সৃষ্টিৰ কাৰণটো অলপ বেলেগ। আহক মেইন কাৰণটো জানি লওঁ। মহম্মদ আলী জিন্না, 2 নেশ্যন থিয়ৰী এইবিলাকতো বহুত পাছত আহিছে পিকচাৰত। মহম্মদ আলী জিন্নাক আজি পাকিস্তানত জাতিৰ পিতা হিচাপে পূজা কৰা হয়, জাতিৰ পিতা। কিন্তু মহম্মদ আলী জিন্নাই গাহৰি খাইছিলে, মদ খাইছিলে। ইছলাম ধৰ্মৰ মতেতো গাহৰি আৰু মদ সেৱন কৰাটো পাপ হয়, নিষিদ্ধ। কিন্তু মহম্মদ আলী জিন্নাই গাহৰিও খাইছিলে, মদো খাইছিলে, আৰু ৰাতি ক্লাবলৈও গৈছিলে ডান্স কৰিবলৈ। এইটো মই কোৱা কথা নহয়, ইণ্টাৰনেটত ডাটা উপলব্ধ আছে। সেই সময়ৰ নিউজ আৰ্টিকেল আৰু কাৰোবাৰ কিবা কিবি কিতাপ আছে, কাৰোবাৰ আত্মজীৱনীটো লিখা আছে, পঢ়ি চাই ল'ব পাৰে। আৰু এনেকুৱা এটা মানুহে যি ইছলামৰ লগত তাৰ সম্পৰ্কই নাই, সেই মানুহটোৱে এখন আকৌ পাছত কি বিচাৰিলে? এখন ইছলামিক দেশ বিচাৰিলে। ফ্ৰড। মেইন কাৰণটো হ'ল ব্ৰিটিছে বনাইছিলে। ব্ৰিটিছৰ প্লেনেই আছিলে প্ৰথমৰ পৰাই যে আমি যেতিয়া গুচি যাম ভাৰতবৰ্ষক দুভাগ কৰি 2খন কাণ্ট্ৰি সৃষ্টি কৰি থৈ যাম। কিয়? কাৰণ ব্ৰিটিছে গোটেই পৃথিৱীতে সাম্ৰাজ্য আছিলে ব্ৰিটিছৰ, আৰু ইউৰোপীয় বাকী দেশবিলাকৰো আছিলে। এতিয়া ব্ৰিটিছে ক'ত কলনাইজ কৰিলে, ত'ত ভাষা, তাৰ লোকেল মানুহ, ৰিলিজন চব চেঞ্জ কৰি দিলে। আমেৰিকালৈ গ'ল, নেটিভ আমেৰিকান যিখিনি আছিলে, নেটিভ ইণ্ডিয়ান মানুহ, সিহঁতক মাৰি দিলে, খতম কৰি দিলে। খুব মাইনৰিটি বৰ্তমান। তাত ইংলিছ লেংগুৱেজটো জাপি দিলে, খ্ৰীষ্টিয়ানিটি জাপি দিলে, লোকেল ধৰ্ম শেষ কৰি দিলে। অষ্ট্ৰেলিয়ালৈ গ'ল, অষ্ট্ৰেলিয়াত লোকেল নেটিভ পপুলেশ্যন যিমান আছিলে চবকে মাৰি কাটি শেষ কৰি পেলালে, মাইনৰিটিত লৈ আহিলে, খ্ৰীষ্টিয়ানিটি জাপি দিলে, নিজৰ লেংগুৱেজটো গৈ ইংলিছ লেংগুৱেজ গৈ জাপি দিলে। ঠিক নিউজিলেণ্ডত তেনেকুৱা, কেনেডাত তেনেকুৱা, চবতে তেনেকুৱা। আৰু চাউথ আমেৰিকাত যিবিলাক কাণ্ট্ৰি আছিলে তাততো স্পেইনে শাসন কৰিছিলে মেক্সিমাম কাণ্ট্ৰি। তাত স্পেইনে এতিয়া ব্ৰাজিল হওক, ভেনেজুৱেলা হওক, এনেকুৱা কাণ্ট্ৰিবিলাকত
স্পেনিছ ভাষাটো জাপি দিলে, সিহঁতৰ ধৰ্ম শেষ কৰিলে, খ্ৰীষ্টিয়ানিটি ধৰ্ম জাপি দিলে। কিন্তু পৃথিৱীৰ একমাত্ৰ এখনেই দেশ আছে য'ত ব্ৰিটিছে ইমান দিন শাসন কৰাৰ পাছতো সিহঁতৰ কালচাৰ, সিহঁতৰ ধৰ্ম, সিহঁতৰ ৰীতি নীতি চেঞ্জ কৰিব নোৱাৰিলে, থিয় হৈ থাকিলে নিজৰ নামত। আৰু সেইখন দেশ আছিলে ভাৰতবৰ্ষ। ভাৰতবৰ্ষত 10,000 বছৰৰ আগত যি আছিলে, যি ধৰ্ম আছিলে, যি কালচাৰ আছিলে, বৰ্তমানো সেইটোৱে কণ্টিনিউ হৈ আছে। অলপ কমিছে, বাট মেইনলি সেইটোৱে কণ্টিনিউ হৈ আছে। ব্ৰিটিছে আমাক ধ্বংস কৰিব নোৱাৰিলে। আৰু এই কথাটো ব্ৰিটিছে জানিছিলে। আমি ইমান দিন ইয়াত শাসন কৰিলোঁ, ইমান শোষণ কৰিলোঁ, তথাপি সিহঁতক আমি চেঞ্জ কৰিব নোৱাৰিলোঁ। আমাৰ ৰেজিলিয়েঞ্চটোৰ কথা জানিছিলে। আৰু সেইকাৰণে ব্ৰিটিছে কি কৰিলে, জানিছিলে যে আমি সিহঁতক যাব লাগিব। অলৰেডি সেইটো সময়লৈকে ব্ৰিটিছে অলৰেডি আমাৰ ভাৰতবৰ্ষৰ পৰা এটা ৰাফ এষ্টিমেট মতে 70 to 80 ট্ৰিলিয়ন আমেৰিকান ডলাৰ ভাৰতবৰ্ষৰ পৰা লুটি নিলে ধন সোণ। সেই সময় হিচাপ মতে 70 to 80 ট্ৰিলিয়ন ডলাৰ US লুটি নিলে ভাৰতবৰ্ষৰ পৰা। আৰু তেওঁলোকে ব্ৰিটিছে জানিছিলে যে আমি এদিন যামগৈ, কিন্তু আমি যোৱাৰ পাছত 50-100 বছৰৰ পাছতো ইহঁতৰ উত্থান হ'বই, কাৰণ ইহঁতে নিজৰ কালচাৰ আছে। আৰু যিখন দেশৰ নিজৰ কালচাৰ থাকে, সেইখন দেশৰ তুমি উত্থানক ৰখাব নোৱাৰা, এদিন হ'লেও উত্থান হ'বই তাৰ। আৰু ব্ৰিটিছে এই কথাটো জানিছিলে। দূৰদৰ্শী মানুহ আছিলে ব্ৰিটিছ। আমাৰ ওপৰত অত্যাচাৰ কৰিব পাৰে সিহঁতে, কিন্তু সিহঁতক দূৰদৰ্শিতাক কিন্তু মানিব লাগিব। লেটছ গিভ ডেভিল ইটছ ডিউ। 50 আৰু 100 বছৰৰ পাছৰ কথা সিহঁতে চিন্তা কৰিছিলে, 100 বছৰ 200 বছৰৰ পাছৰ কথা, ভৱিষ্যতৰ কথা চিন্তা কৰিছিলে ব্ৰিটিছে। লেটছ গিভ ডেভিল ইটছ ডিউ, দিবই লাগিব। য'ত ভাল প্ৰশংসা কৰিবই লাগিব। দূৰদৰ্শী মানুহ আছিলে। সিহঁতে যেতিয়া ভাৰতবৰ্ষৰ সিহঁতৰ প্লেনটো আছিলে, আমি যেতিয়া গুচি যাম ভাৰতবৰ্ষৰ পৰা, তেতিয়া ভাৰতবৰ্ষক দুভাগ কৰিম। আৰু যেতিয়া ভাৰতবৰ্ষৰ স্বাধীনতাৰ 50-100 বছৰৰ পাছত যেতিয়া ভাৰতবৰ্ষৰ উত্থান হ'ব, সেই উত্থানৰ সময়ত যাতে ভাৰতবৰ্ষই আমাৰ ওপৰত বদলা নলয়, আমাৰ যাতে প্ৰব্লেম হৈ নপৰে ভাৰতবৰ্ষ, আমাৰ যাতে ভাৰতবৰ্ষৰ মূৰ কামুৰণি হৈ নপৰে, তাৰ কাৰণে আমাৰ ভাৰতৰ ওচৰত এনেকুৱা এডোখৰ মাটি লাগিব, এনেকুৱা এডোখৰ মিলিটাৰী বেছ লাগিব, য'ৰ পৰা আমি ভাৰতবৰ্ষক কণ্ট্ৰল কৰিব পাৰোঁ। আৰু এইটো কথা জানিছিলে, ভাৰতবৰ্ষৰ মানুহেতো নিদিব। গতিকে ভাৰতবৰ্ষত এনেকুৱা কিছুমান দালাল বিচৰা, যিবিলাকে দেশখনক দুভাগ কৰাত সন্মতি দিয়ে। আৰু সেই হিচাপে মহম্মদ আলী জিন্নাক সৃষ্টি কৰিলে ব্ৰিটিছে। মহম্মদ আলী জিন্নাৰ থ্ৰুৱেদি গোটেই দেশত প্ৰচাৰ কৰি দিলে যে, চোৰণ বিলাই দিলে যে হিন্দু আৰু মুছলমান লগত থাকিব নোৱাৰে, তহঁতি মাজত লাগ, আমি দেশখন দুভাগ কৰি দিওঁ নিজৰ স্বাৰ্থৰ কাৰণে। সেইমতে দুভাগ কৰি দিলে। আৰু সেইমতেই ভাৰতবৰ্ষৰ স্বাধীনতা পাছৰে পৰা পাকিস্তানে যিমান আমাক দিগদাৰ কৰিছে, আমাক যিমান আক্ৰমণ কৰিছে, এইবিলাক সকলোতে ব্ৰিটিছ আৰু আমেৰিকাৰ ডাইৰেক্ট আৰু ইনডাইৰেক্ট ইনভলভমেণ্ট আছেই। সেইটো মিলিটাৰী হওক, ইকনমিক হওক। কাৰণ পাকিস্তান সৃষ্টি কৰা হৈছিলে ভাৰতবৰ্ষক দিগদাৰ কৰাৰ কাৰণে। আৰু পাকিস্তানে আমাক দিগদাৰ কৰিয়ে থাকিব। আমাৰ মাজত কিছুমান মানুহ বুজি নাপায়, আমাৰ মাজত কিছুমান শান্তিবাদী মানুহ আছে ন, কয় যে পাকিস্তানে আমাক দিগদাৰ কৰি থাকে, কিয়? কাৰণ পাকিস্তানত খাবলৈ আটা পানী নাই। দুখীয়া মানুহে কি কৰিব ভাই? এইবোৰেতো কৰিব নহয় বাবা। পাকিস্তানৰ উদ্দেশ্যটোৱে হ'ল ভাৰতবৰ্ষক দিগদাৰ কৰা। পাকিস্তানৰ নিজৰ আইডেণ্টিটি কি আছে? নিজৰ আইডেণ্টিটিটো পাকিস্তানৰ একো নাই। পাকিস্তান কি? পাকিস্তান হ'ল সেইটো যিটো ভাৰতবৰ্ষ নহয়। বুজি পাইছা নাই? পাকিস্তান ইজ something that is not India বা which is not India. পাকিস্তানৰ মূল মন্ত্ৰই সেইটো, আৰু সিহঁতে আমাক দিগদাৰ কৰিয়ে থাকিব। আৰু আমাৰ সাধাৰণ মানুহবিলাকৰ মাজতো পাকিস্তানক লৈ কিছুমান মিছকনচেপশ্যন আছে। এই মিছকনচেপশ্যনকেইটা দূৰ কৰাৰ বহুত প্ৰয়োজন। এতিয়া আমাৰ সাধাৰণ মানুহে, কিছুমান মানুহ তোমালোকৰ মাজত কিছুমান লগৰ ল'ৰা বা তেনেকুৱা কিছুমান মানুহৰ মুখত হয়তো শুনিছা বা কেতিয়াবা পাতি চাবা, তেওঁলোকে এটা কথা ক'ব যে, নহয় ব্ৰ, পাকিস্তানৰ আৰ্মিহে আমাক দিগদাৰ কৰে, পাকিস্তানৰ মানুহখিনি বহুত ভাল, ব্ৰ চ' চুইট, চ' নাইচ, বহুত মানুহক আদৰ সাদৰ কৰে,
ভাৰতৰ টুৰিষ্ট পাকিস্তানলৈ গ'লে পইচা নলয়, এনেকুৱা ধৰণৰ কথাবিলাক ক'ব। পাকিস্তানৰ আৰ্মিহে বেয়া, পাকিস্তানৰ মানুহ বেয়া নহয়। কিন্তু সঁচা কথাটো হ'ল পাকিস্তানৰ প্ৰতিটো মানুহেই বেয়া। শুনিবলৈ বেয়া লাগে, কিন্তু সত্য সেইটোৱে হয়। পাকিস্তানৰ প্ৰতিটো মানুহে আমাক ভাৰতক বেয়া পায়, প্ৰতিটো মানুহে আমাক ঘিণ কৰে পাকিস্তানৰ। কাৰণ পাকিস্তানৰ স্কুলত এটা কোৰ্চ আছে পাকিস্তান ষ্টাডিজ বুলি, আপ টু ক্লাছ 10লৈকে। এইটো বাধ্যতামূলক কোৰ্চ হয়, প্ৰতিটো ল'ৰাই ল'বই লাগিব। তাৰ কিতাপবিলাক ইণ্টাৰনেটত উপলব্ধ আছে, তোমালোকে পঢ়ি চাবা কেতিয়াবা। এটা ল'ৰা যেতিয়া LP স্কুলত যায়, ক্লাছ 1ৰ পৰা আপ টু ক্লাছ 10 মেট্ৰিক দিয়ালৈকে, তাত পঢ়োৱা হয় যে পাকিস্তান ষ্টাডিজ কিয় হিন্দু আৰু ভাৰত, বাকী ধৰ্মবিলাক, হিন্দু হওক, খ্ৰীষ্টিয়ানিটি হওক, ইহুদী হওক, কিয় তোমালোকৰ শত্ৰু। পাকিস্তান ষ্টাডিত লিখা আছে ষ্টাডিজ কিয় শত্ৰু, আৰু তুমি তেওঁলোকৰ লগত তোমালোকে কিয় শত্ৰুতা কৰিব লাগে, কিয় তোমালোক হিন্দু আৰু ভাৰতবৰ্ষৰ পৰা পৃথক, কিদৰে পৃথক, আৰু কিদৰে তোমালোক আৰু ভাৰতবৰ্ষ শত্ৰু। সেইবিলাক কথা এটা ল'ৰা যেতিয়াবা 5 বছৰ থাকে, সেই 5 বছৰৰ পৰা ল'ৰাটাক ব্ৰেইন ৱাছ কৰা হয়। গতিকে সিহঁতক হেট্ৰেড ইনজেক্ট কৰা হয় সিহঁতৰ মাজত ভাৰতবৰ্ষৰ প্ৰতি। গতিকে আপোনালোকে এইটো নাভাবিব যে পাকিস্তানৰ আৰ্মিহে বেয়া, পাকিস্তানৰ মানুহ ভাল। পাকিস্তানৰ মানুহো ভাল নহয়, পাকিস্তানৰ প্ৰতিটো মানুহে বেয়া, গম পালে? চ' আশা কৰোঁ আপোনালোকে মেইন কাৰণটো জানিব পাৰিলে। আৰু আজিৰ ভিডিঅ'টো শেষ কৰিম এটা ফেক্টৰ দ্বাৰা আমি আজি ভিডিঅ'টোৰ সামৰণি মাৰিম। আৰু ফেক্টটো হৈছে ভাৰতবৰ্ষৰ প্ৰথম শিক্ষামন্ত্ৰী মৌলানা আবুল কালাম আজাদ, তেওঁ কেতিয়াও কোনো স্কুল আৰু কলেজৰ বাৰাণ্ডা গছকি পোৱা নাছিল। আৰু তেওঁৰ ফাৰ্ষ্ট লেংগুৱেজটো আছিল এৰবিক। আচৰিত নে? আচৰিত হ'বলগীয়া কথাই, কাৰণ ভাৰতবৰ্ষৰ দৰে এখন বৃহৎ দেশৰ প্ৰথম শিক্ষামন্ত্ৰীৰ দায়িত্ব মৌলানা আবুল কালাম আজাদৰ দৰে এজন অশিক্ষিত মানুহক দিয়া হ'ল। কিয় দিয়া হ'ল? কুৱেশ্যন কৰিবলগীয়া কথা। কাৰণ এতিয়া বহুত মানুহে আমাৰ কাৰেণ্ট প্ৰধানমন্ত্ৰীৰ শিক্ষাগত অৰ্হতাৰ ওপৰত কুৱেশ্যন কৰি থাকে। চাই বিকা মানুহ, নপঢ়া নুশুনা মানুহ, কেনেকৈ দেশ চলাব। কিন্তু বহুত RTI মানুহে অলৰেডি ফাইল কৰি গম পালে যে বৰ্তমান আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, তেওঁ পলিটিকেল ছায়েন্সত মাষ্টাৰ ডিগ্ৰী হোল্ডাৰ গুজৰাট ইউনিভাৰ্চিটিৰ পৰা। দৰকাৰ হ'লে আপুনি নিজে RTI কৰি চাব পাৰে। কিন্তু ভাৰতবৰ্ষৰ প্ৰথম শিক্ষামন্ত্ৰী মৌলানা আবুল কালাম আজাদ এজন স্কুল আৰু কলেজৰ বাৰাণ্ডা গছকি নপৰা মানুহ আছিলে। ধন্যবাদ। आपके सामने एक बड़ा सा रेड बटन है। हाँ, है।